নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চামাহক কি আছে আজি আমাৰ সংবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটবাসী ৰাইজৰ সহায় সহযোগত দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক ৰিপৰ্ট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটৰ গণশিল্পী মঘাই ওজা সোঁৱৰণী ক্ষেত্ৰত 17 বহাগ মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈ যায় অসমীয়া বোলছবিৰ হাস্যমধুৰ অভিনেতা নেত্ৰকাই খ্যাত অৰুণ হাজৰিকাই শুভাৰম্ভণি কৰিলে মনপৰখা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনজাতিৰ সাংস্কৃতিক পটভূমিৰে সোণত সুৱগা চৰালে সাংস্কৃতিক নগৰী যোৰহাটৰ ৰাজপথ অনুষ্ঠানৰ আৰম্ভণিতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পতাকা আৰু এখনি বিহুৱান পতাকা উত্তোলন কৰাৰ লগতে শহীদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয় সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে সাংস্কৃতিক সমাৰোহৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমায়ে আৰু বিয়লি তথা নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা বিহুগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আৰু যোৰহাট জিলা সমিতিয়ে এটা বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলে আৰু সেই শোভাযাত্ৰাত মই অংশগ্ৰহণ কৰিবলৈ পাই মই নিজেই বৰ আনন্দিত হৈছোঁ আৰু এইকাৰণে বিশেষকৈ যোৰহাট বৰ সুন্দৰ এখন সাংস্কৃতিক ক্ষেত্ৰ আৰু এই ক্ষেত্ৰখনত মই সকলোৱে সমাপ্ত হৈছে আশা ৰাখিছোঁ আৰু বিহুৰ বতৰতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে বিগত বৰ্ষৰ দৰে এইবাৰো মুকলি বিহু উদযাপন কৰিছে আজি 30 তাৰিখে বিশেষকৈ যোৱা 7 বিহুৰ ভিতৰত নিৰ্বাচন থকাৰ হেতুতে আমি অনুমতি নোপোৱাৰ বাবে আজি এই বিহুৰ 7 বিহুৰ বিহুত আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ আৰু আজি 30 এপ্ৰিল তাৰিখে অনুষ্ঠিত কৰিছোঁ আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই অনুষ্ঠান ভাগি আয়োজন কৰিছোঁ ৰঙালী বিহু সৰ্বপ্ৰথমতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় পতাকা আমি উত্তোলন কৰাৰ সমান্তৰালভাৱে বিহু পতাকা উত্তোলন কৰিছে আৰু শহীদ তৰ্পণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিলা সমিতিৰ সাধাৰণ সম্পাদক অৱগত ডাঙৰীয়ে তাৰ সমান্তৰালভাৱে ইতিমধ্যে আমাৰ বৰ্ণাঢ্য বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিলে ইতিমধ্যে অসমৰ এজন অতি হাস্যমধুৰ অভিনেতা যিজনক আমি নাট্যৰ দা বুলি আমি গম পাওঁ তেখেতে ইতিমধ্যে উদ্বোধন কৰা সেই শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰাটো ইতিমধ্যে আহি আছে আৰু অলপ দেৰি পিছতেই এই শোভাযাত্ৰাতে আহি পেলাই আমাৰ মুকলি বিহুস্থলীটো আহি তেওঁলোক আহি পাবহি তাৰ পৰৱৰ্তী সময়তে লগে লগেই আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই মুকলি বিহু যি সাংস্কৃতিক সমাৰোহ সেই সমাৰোহ আৰম্ভ হ'ব আৰু এই সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ জনাই আছিলোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়া তেখেত ইতিমধ্যে উপস্থিত হৈছে তেখেতে উদ্বোধন কৰিব আৰু উদ্বোধন কৰাৰ পৰৱৰ্তী সময়তে আমাৰ যিখিনি আমাৰ স্থানীয় শিল্পীসকল আছে স্থানীয় শিল্পীসকলে ইয়াত মঞ্চত তেখেতসকলৰ সংগীতানুষ্ঠান আৰম্ভ কৰিব তাৰ সমান্তৰালভাৱে সন্ধিয়ালৈ আমাৰ যোৰহাটৰ বিশিষ্ট নিৰ্দিষ্ট গায়ক আছে তেখেতসকলে ইয়াত গীত পৰিৱেশন কৰিব তাৰ সমান্তৰালভাৱে ইয়াত আমাৰ যোৰহাট জিলাৰে আমাৰ সাংস্কৃতিক দল বিভিন্ন সাংস্কৃতিক দল ইতিমধ্যে আমাৰ সমাদলত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে এই বিভিন্ন বিহু সাংস্কৃতিক পৰা আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক বিহুৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰ তেওঁলোকে পৰিৱেশন কৰিব আমাৰ এই মুকলি বিহুস্থলীত আৰু এইদৰেই আজি দিনটো কাৰ্যসূচী প্ৰায় নিশা 8টা বজাত আমাৰ এই কাৰ্যসূচী সমাপ্ত হ'ব আশা ৰাখিছোঁ যোৰহাটবাসী ৰাইজে এই কাৰ্যসূচী সুন্দৰভাৱে উপভোগ কৰিব আৰু আশা ৰাখিছোঁ যে যোৰহাটবাসীৰ আন্তৰিকতাৰে অনাগত দিনবিলাকত এই মুকলি বিহু অতি আৰ্থিকভাৱে অৰ্থপূৰ্ণভাৱে যাতে এই বিহুৱে এক শুভবাৰ্তা কঢ়িয়াই দিয়ে যে প্ৰকৃত যি আমাৰ বিহু সংস্কৃতি 7 বিহুৰ ভিতৰত হ'ব লাগে সেই 7 বিহুৰ যি মহান উদ্দেশ্য আমি অনাগত দিনবিলাকত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সফলৰূপে ৰূপায়ণ কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম বুলি আমি যোৰহাটবাসীৰ ৰাইজৰ ওচৰত আমি শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট
নিউজ নাও 24x7 যোৰহাট।